অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ সম্পৰ্কত এখন ৰাজহুৱা জাননী আপোনালোকে দেখিবলৈ পাইছে। ভাৰত চৰকাৰৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰা হৈছে। ইয়াতে লিখিছে, ভাৰত চৰকাৰে ৩ নৱেম্বৰ ২০২৫ তাৰিখৰ প্ৰস্তাৱৰ জৰিয়তে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰিছে। আয়োগৰ কাৰ্যভাৰ ইয়াৰ ৱেবছাইট hcpc.gov.in ত উপলব্ধ হৈছে। তাৰপিছত লিখিছে, আয়োগে বিবেচনাধীন বিষয়সমূহৰ সন্দৰ্ভত সেৱা আগবঢ়োৱা কৰ্মচাৰী পেঞ্চনৰ সংঘ, আগ্ৰহী সংস্থা, প্ৰতিষ্ঠান, ব্যক্তি আৰু ব্যক্তিৰ পৰা স্মাৰক পত্ৰ প্ৰতিনিধিত্ব আমন্ত্ৰণ জনায়। এই স্মাৰক পত্ৰসমূহ hcpc.gov.in বা mygov.in পৰ্টেলত, innovateindia.mygov.in ত অনলাইনত উপলব্ধ নিৰ্ধাৰিত বিন্যাসৰ জৰিয়তে দাখিল কৰিব পাৰিব। আৰু অনুৰোধ কৰা হৈছে যে সকলো জমা এই পৰ্টেলৰ জৰিয়তেহে কৰা হওক। স্মাৰক পত্ৰৰ প্ৰতিনিধিত্বৰ হাৰ্ড ভৌতিক ইমেইল PDF কপি আয়োগে বিবেচনা নকৰে। স্মাৰক পত্ৰ প্ৰতিনিধিত্ব দাখিল পত্ৰ 2026 চনৰ 30 এপ্ৰিললৈকে গ্ৰহণ কৰা হ'ব। দেখিবলৈ পাইছে, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰেছ ৰিলিজ প্ৰকাশিত কৰা হৈছে, য'ত স্মাৰক পত্ৰ বা প্ৰতিনিধিত্ব বা দাখিল পত্ৰ এইবিলাক ছাবমিশ্যনবিলাক 30 এপ্ৰিললৈকে গ্ৰহণ কৰা হ'ব। অনলাইন প্ৰশিক্ষণ নোলোৱাৰ বাবে বহু শিক্ষকৰ দৰমহা বন্ধ। এটা বাতৰি ওলাই আহিছে, বাতৰিটো কি আছে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। এপ্ৰিল মাহৰ দৰমহাৰ বিলৰ সৈতে বাধ্যতামূলক কৰ্মযোগী পৰ্টেলত কৰা ৰেজিষ্ট্ৰেশ্যন আৰু অন্ততঃ 3টা কোৰ্চ সম্পূৰ্ণ কৰাৰ প্ৰমাণপত্ৰ গাঁঠি দিলেহে শ্ৰীভূমিৰ শিক্ষা বিভাগৰ শিক্ষক তথা কৰ্মচাৰীয়ে দৰমহা লাভ কৰিব। এনে পঞ্জীয়ন আৰু পাঠ্যক্ৰম সম্পূৰ্ণ নকৰা 452জন শিক্ষক কৰ্মচাৰীৰ এপ্ৰিল মাহৰ দৰমহা বন্ধৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে শিক্ষা বিভাগে। এই সন্দৰ্ভত শ্ৰীভূমিৰ জিলা শিক্ষা বিষয়াই কালি এক আনুষ্ঠানিক জাননী জাৰি কৰিছে। উল্লেখ্য, ভাৰত চৰকাৰৰ পাৰ্চনেল ট্ৰেইনিং বিভাগৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ পাৰ্চনেল বিভাগে কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে অনলাইন 31 মাৰ্চৰ ভিতৰত AI আৰু চাইবাৰ ছিকিউৰিটিৰ ওপৰত অন্ততঃ এটা কোৰ্চ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু শ্ৰীভূমিৰ বহু শিক্ষক কৰ্মচাৰীয়ে এনে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবৰ বাবে পঞ্জীয়নেই নকৰিলে। চৰকাৰী নিৰ্দেশ নমনা 452জন শিক্ষক কৰ্মচাৰী এতিয়া বিপদত পৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে সকলো কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিৰ বাবে 16টা ভাষাত 24টা কোৰ্চেৰে আয়োগত কৰ্ময়োগী নামৰ এটা পৰ্টেলৰ মুকলি কৰিছে, যাৰ জৰিয়তে কৰ্মচাৰীসকলে বিভিন্ন নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্ধাৰিত বিষয়সমূহ আয়ত্ত কৰিব লাগে। কিন্তু পৰ্টেলটোত অসমীয়া ভাষাক যি ৰূপ দিয়া ইয়াক দেখি বহুতৰে চকু কপালত উঠিছে। পৰ্টেলত এনেধৰণৰ বাক্যও আছে, তাৰ পলিনেৰে মুৰি দৃঢ়ভাৱে ৰান্ধি খটপট ৰেফত বনোৱা হয়। লক্ষণীয়, শিক্ষক কৰ্মচাৰীক সেৱাবিধিত নথকা এনেধৰণৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাৰ বাবে এতিয়া ভয় ভাবুকিৰে শিক্ষকৰ দৰমহা বৃদ্ধি কৰিবলৈ ওলোৱা বুলি অভিযোগ উঠিছে। কেৱল কৰ্মযোগীয়েই নহয়, ৰাজ্য চৰকাৰৰ সকলো গ্ৰুপ A, B আৰু C কৰ্মচাৰীসকলকো পাব্লিক প্ৰকিউৰমেণ্টৰ ই-লাৰ্ণিং কোৰ্চ কৰিবলৈ বাধ্যতামূলক নিৰ্দেশ দিয়া হৈছে। অসম সচিবালয়ত ফেচ ৰিকগনাইশ্যন এটেনডেন্স ছিষ্টেম বা FRS-ৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে। দক্ষতা বৃদ্ধিৰ নামত কাজেই ব্যক্তিগত কোম্পানী নিয়ন্ত্ৰিত বিভিন্ন অনলাইন ব্যৱস্থা তথা পাঠ্যক্ৰম পঢ়ি ৰাজ্যত এতিয়া ভাৰাক্ৰান্ত হৈ পৰিছে চৰকাৰী বিষয়া কৰ্মচাৰী।